নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ বুলি সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আৰু লগতে যিসকল জাতক জাতিকাসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰি থ'ব। দৈনিক ৰাশিফল আৰু কিছু দৰকাৰী ভিডিঅ'বিলাক পাই থাকিব। আজি হৈছে জেঠ মাহৰ 23 তাৰিখ, ইংৰাজী জুন মাহৰ 6 তাৰিখ, বৃহস্পতিবাৰ। আজি ভাস্কৰদেৱ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:35 গৈ 26 ছেকেণ্ডত আৰু সূৰ্যাস্ত হ'ব আবেলি 6:07 গৈ 17 ছেকেণ্ডত। আজি তিথি হৈছে অমাৱস্যা তিথি আৰু নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ, যোগ হৈছে ধৃতি যোগ আৰু ৰাতি 10 বজাৰ পিছত হ'ব ব্ৰহ্মযোগ। আৰু আজি কৰণ হৈছে চতুষ্পদ কৰণ। আজি শিশুৰ জন্ম হ'লে বৃষ ৰাশি হ'ব, শূদ্ৰ বৰ্ণ হ'ব, মনুষ্য গণ হ'ব, সাপৰ অস্থি হ'ব, মহেন্দ্ৰ যোগ হ'ব, অষ্টতৰী ৰবিৰ দশা, বিংশতৰী চন্দ্ৰ দশা হ'ব। ৰাতি 8:14 যোৱাত দেৱগণ হ'ব, কুকুৰৰ অস্থি হ'ব, বিংশতৰী মংগলৰ দশা হ'ব। আজি ছোৱালীৰ আদ্য ঋতু হ'লে 7 দিনীয়া অতিহিতা যোগ পাব। আজি মৃত্যু হ'লে কোনো দোষ নাই, যিহেতু অমাৱস্যাত কোনো দোষ নাথাকে। আজি ঈশান কোণত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম একো নাই। আজি মাছ মাংস খোৱা নিষেধ। যিসকলে অমাৱস্যা তিথি পালন কৰে তেওঁলোকে পালন কৰিব পাৰে। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ যিকোনো অনুষ্ঠানত অংশগ্ৰহণ কৰা যোগ আছে আৰু যদি যিকোনো অনুষ্ঠানত অংশগ্ৰহণ কৰে আজি শুভ ফল প্ৰাপ্তি হ'ব। সকলোতে আগবাঢ়িব পাৰিব, সকলোৱে সন্মান জনাব। আৰু যদি আমি চাওঁ আজি কিছু ক্ষেত্ৰত স্বাস্থ্যৰ হানি আছে, শত্ৰু কিছু বৃদ্ধিৰ যোগ আছে। গতিকে স্বাস্থ্যত বহুত শুভ নহয়। ধনস্থানত মধ্যম যোগ, মধ্যম আৰু কৰ্মত কিছু সুফল লাভ কৰিব, কৰ্মৰ প্ৰাপ্তিৰ যোগ আছে। পাৰিবাৰিক দিশত মোটামুটি মধ্যম বুলি ক'ব পাৰি। প্ৰেমত আনন্দৰ যোগ, বিদ্যাত মধ্যম বুলি ক'ব পাৰি। শুভ ৰং হৈছে ৰঙা, শুভ অংক হৈছে 9। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মাতৃৰ পিতৃৰ পৰা মৰম পাব, সকলোতে আগবাঢ়িব পাৰিব, কিন্তু বন্ধন ভয় থাকিব। আনৰ পৰা কিছু অসহায়ো লাভ কৰিব, নিন্দা কৰিব পাৰে কোনোবাই, দেহাৰ বিষ হ'ব পাৰে, গতিকে স্বাস্থ্যত কিছু অশুভ ফল পাব। ধনস্থানত মধ্যম ফল লাভ কৰিব, কৰ্মত কিছু উন্নতিৰ যোগো দেখা যায়, পাৰিবাৰিক দিশত মধ্যম, প্ৰেমত কিছু শুভ ফল লাভ কৰিব, বিদ্যাত মধ্যম ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে চিত্ৰ বিচিত্ৰ বা পখৰা। এতিয়া আছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বকাৰ্য সিদ্ধি হ'ব, কিন্তু শত্ৰু বৃদ্ধিৰ যোগো আছে। গতিকে শত্ৰুৰ পৰা কিছু সাৱধানে থাকিব, বন্ধুৰ পৰা কিছু সাৱধানে থাকিব। ধনস্থানত কিছু অশুভ ফল পাব পাৰে, গতিকে টকা পইচাৰ ক্ষেত্ৰত কিছু সাৱধানে থাকিব। স্বাস্থ্যত মধ্যম ফল, কৰ্মত শত্ৰু বৃদ্ধি হ'ব পাৰে, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যোগ, বিদ্যাত শুভ ফল লাভ কৰিব। শুভ অংক হৈছে পাতল সেউজীয়া, শুভ ৰং হৈছে পাতল সেউজীয়া, শুভ অংক হৈছে 1। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি সঞ্চয়ী মনোভাৱ বৃদ্ধি পাব, ধনস্থানত কিছু শুভ ফল লাভ কৰিব, টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। আৰু যদি আমি চাওঁ আজি সন্তান সুখ, অৰ্থ উন্নতি, সৌভাগ্য যোগ আছে, গতিকে ধনস্থানত অতি শুভ। স্বাস্থ্যত শুভ ফল লাভ কৰিব, কৰ্মত মধ্যম ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত কিছু খেলি মেলি দেখা যায়, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে গোলপীয়া, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি যিকোনো ক্ষেত্ৰত প্ৰতিভা বৃদ্ধি পাব। গান নাচ যিসকলে কৰে তেওঁলোকৰ কাৰণে আজি অতি শুভ দিন। আজি গৃহ সুখ লাভ কৰিব, গৃহ লাভৰ যোগ আছে, যান বাহন লাভৰ যোগ আছে। যিসকলে যান বাহন কিনিম বুলি ভাবি আছিলে তেওঁলোকে কিনিব পাৰে। আজি ধনস্থানত অতি শুভ, স্বাস্থ্যটো শুভ ফল লাভ কৰিব, কৰ্মত মধ্যম ফল লাভ কৰিব, পাৰিবাৰিক দিশত কিছু খেলিমেলি দেখা যায়,
প্ৰেমত আনন্দৰ যোগ দেখা যায় বিদ্যাত মধ্যম ফল লাভ কৰিব শুভ ৰং হৈছে ৰঙা শুভ সংখ্যা হৈছে 5 এতিয়া আহিছোঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি পুত্ৰৰ পৰা কিছু আনন্দ লাভ কৰিব আজি পিতা মাতাৰ পৰা আশীৰ্বাদ লাভ কৰিব সকলোতে ভাগ্য উদয় হোৱা যোগ দেখা যায় কিন্তু কিছু ক্ষেত্ৰত বাধা বিঘিনিও দেখা যায় কৰ্মত কিছু বাধা বিঘিনি আছে গতিকে কৰ্মত বাধা বিঘিনিৰ কাৰণে কিছু সাৱধানে থাকিব ধনস্থানত অতি শুভ স্বাস্থ্যত মধ্যম ফল লাভ কৰিব পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি প্ৰেমত কিছু শুভ ফল লাভ কৰিব বিদ্যাত মধ্যম ফল লাভ কৰিব শুভ ৰং হৈছে কমলা শুভ সংখ্যা হৈছে 8 এতিয়া আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলে আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব গতিকে কিছু ক্ষেত্ৰত আগবাঢ়িলে উন্নতিৰ যোগ দেখা যায় ধনাগমন হ'ব বস্ত্ৰ অলংকাৰ লাভ কৰিব গতিকে ধনস্থানত অতি শুভ স্বাস্থ্যত কিছু শুভ ফল লাভ কৰিব যিসকলৰ বেমাৰ আজাৰ হৈ আছিলে তেওঁলোকৰ আৰোগ্য যোগ দেখা যায় কৰ্মত শুভ ফল লাভ কৰিব পাৰিবাৰিক দিশত অতি শুভ প্ৰেমত আনন্দ লাভ কৰিব বিদ্যাত শুভ ফল লাভ কৰিব শুভ সংখ্যা হৈছে বগা শুভ সংখ্যা হৈছে 4 শুভ ৰং হৈছে বগা এতিয়া আহিছোঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত কিছু অশুভ যোগ দেখা যায় পাৰিবাৰিক দিশত অতি শুভ ফল লাভ কৰিব সন্মান লাভ কৰিব উত্তম স্ত্ৰী লাভ কৰিব যান বাহন গৃহ সুখ লাভৰ যোগ দেখা যায় আয় বৃদ্ধি হ'ব বিবাদ হ'ব পাৰে স্বাস্থ্য ভংগ হ'ব পাৰে কিছু ৰোগ হ'ব পাৰে গতিকে স্বাস্থ্য আৰু ধনস্থানত বহুত শুভ নহয় কৰ্ম মধ্যম ফল লাভ কৰিব যদিও পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব প্ৰেমত শুভ ফল লাভ কৰিব বিদ্যাত অতি শুভ শুভ সংখ্যা হৈছে পাতল হালধীয়া শুভ সংখ্যা হৈছে 6 শুভ ৰং হৈছে পাতল হালধীয়া এতিয়া ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি সংযমী মনোভাৱ থাকিব আৰু কিছু ক্ষেত্ৰত সাফল্য যোগ দেখা যায় আৰু যদি আমি চাওঁ কিছু দুৰ্ভোগ পাৰিবাৰিক অশান্তি আৰু সৌভাগ্য ধন প্ৰাপ্তিৰ যোগ দেখা যায় গতিকে ধনস্থানত শুভ বুলি ক'ব পাৰি স্বাস্থ্যত মধ্যম ফল লাভ কৰিব কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি প্ৰেমত কিছু খেলিমেলি দেখা যায় বিদ্যাত মধ্যম ফল লাভ কৰিব শুভ ৰং হৈছে পাতল হালধীয়া শুভ সংখ্যা হৈছে 1 এতিয়া আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আমনিদায়কত ব্যস্ততা থাকিব কিছু ব্যস্ত থাকিলেও আমনিদায়ক হ'ব বন্ধুৰ পৰা কিছু শুভ ফল লাভ কৰিব ধন ধান বৃদ্ধিৰ যোগ দেখা যায় স্বজন সুখ দেখা যায় ৰোগাৰোগ্য দেখা যায় গতিকে কিছু ক্ষেত্ৰত ধনস্থান আৰু স্বাস্থ্যৰ অতি শুভ কৰ্মস্থানত কিছু মধ্যম ফল লাভ কৰিব পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি বিদ্যাত শুভ ফল লাভ কৰিব প্ৰেমত কিছু অশুভ ফল লাভ কৰিব পাৰে শুভ ৰং হৈছে নীলা শুভ সংখ্যা হৈছে 4 এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আশাবাদী মনোভাৱ থাকিব যিকোনো আশা কৰিলে আশাৰ ফল প্ৰাপ্ত হ'ব আৰু এই চোৱা যায় কৰ্মত কিছু জটিলতা হ'ব পাৰে সন্তান সুখ লাভ কৰিব জ্ঞান বৃদ্ধি হ'ব বিদ্যা বুদ্ধি আজি লাভ কৰিব আৰ্থিক উন্নতিৰ যোগ দেখা যায় ধনস্থানৰ অতি শুভ স্বাস্থ্যত শুভ ফল লাভ কৰিব কৰ্মত কিছু খেলিমেলি থাকিব পাৰে পাৰিবাৰিক দিশত অতি শুভ বিদ্যাত মধ্যম ফল লাভ কৰিব প্ৰেমত কিছু অশুভ যোগ আছে শুভ ৰং হৈছে ক'লা শুভ সংখ্যা হৈছে 5 এতিয়া আহিছোঁ মীন ৰাশি জাতক জাতিকাসকলৰ আজি কৰ্মত অৱহেলা যোগ আছে গতিকে কৰ্ম কৰিব ইচ্ছা নকৰিব পাৰে কিছু কৰ্মত জটিলতাও দেখা যায় কিন্তু ধন বৃদ্ধিৰ যোগ আছে ধনাগমন হ'ব অৰ্থৰ আগমন হ'ব বিদ্যা বুদ্ধি লাভ কৰিব পাৰিবাৰিক দিশত কিছু দূৰত্ব হ'ব পাৰে কৰ্মত মধ্যম ফল লাভ কৰিব গতিকে এইখিনি যদি আৰু কিবা সুধিব লগা থাকে আপোনালোকে সুধিব পাৰে শুভ সংখ্যা হৈছে 4 শুভ ৰং হৈছে পাতল হালধীয়া আৰু কিবা সুধিব লগা থাকিলে সুধিব পাৰে ধন্যবাদ।